নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে ষ্টাডি উইথ দীপক চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত মহাত্মা গান্ধীৰ সৈতে জড়িত কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ ডিছকাছ কৰিম আৰু এই কুৱেশ্যন এনচাৰসমূহ আপোনালোকৰ আগন্তুক এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে অতিকৈ সহায়কজনক হ'ব। চ' পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কুৱেশ্যন নম্বৰ 1, 1932 চনত সৰ্বভাৰতীয় হৰিজন সংঘৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ মহাত্মা গান্ধী। 1932 চনত সৰ্বভাৰতীয় হৰিজন সংঘৰ প্ৰতিষ্ঠাপক আছিল মহাত্মা গান্ধী। কুৱেশ্যন নম্বৰ 2, ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱ কোন বছৰত কংগ্ৰেছে গৃহীত কৰিছিল? উত্তৰ 1942 চনত। ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱ কংগ্ৰেছে 1942 চনত গৃহীত কৰিছিল। কুৱেশ্যন নম্বৰ 3, ভাৰত আৰু পাকিস্তানৰ বিভাজন কোন পৰিকল্পনাৰ অধীনত কৰা হৈছিল? উত্তৰ মাউণ্টবেটেন পৰিকল্পনাৰ অধীনত। ভাৰত আৰু পাকিস্তানৰ বিভাজন মাউণ্টবেটেন পৰিকল্পনাৰ অধীনত কৰা হৈছিল। কুৱেশ্যন নম্বৰ 4, জয় হিন্দ শ্লোগান কোনে দিছিল? উত্তৰ সুভাষ চন্দ্ৰ বসুৱে। সুভাষ চন্দ্ৰ বসুৱে জয় হিন্দ শ্লোগান দিছিল। কুৱেশ্যন নম্বৰ 5, মহাত্মা গান্ধী আৰু কস্তুৰবা গান্ধীৰ বিবাহ কোন বছৰত হৈছিল? উত্তৰ 1883 চনত। 1883 চনত মহাত্মা গান্ধী আৰু কস্তুৰবা গান্ধীৰ বিবাহ হৈছিল। কুৱেশ্যন নম্বৰ 6, কেনিয়া গান্ধীৰ ৰূপত টুগো বুলি জনা যায় জোমা কেনিয়াটাক। কেনিয়া গান্ধীৰ ৰূপত জোমা কেনিয়াটাক টুগো বুলি জনা যায়। কুৱেশ্যন নম্বৰ 7, উলংগ ফকীৰ নিধিয়ে গান্ধীজীক কি ক'লে? উত্তৰ উইনষ্টন চাৰ্চিল। কুৱেশ্যন নম্বৰ 8, কৰা বা মৰা মন্ত্ৰ কোনে দিছিলে? উত্তৰ মহাত্মা গান্ধীয়ে। কৰা বা মৰা মন্ত্ৰ মহাত্মা গান্ধীয়ে দিছিল। কুৱেশ্যন নম্বৰ 9, গান্ধীজীক কেতিয়া হত্যা কৰা হৈছিল? উত্তৰ 30 জানুৱাৰী 1948 চনত। গান্ধীজীক 30 জানুৱাৰী 1948 চনত হত্যা কৰা হৈছিল। কুৱেশ্যন নম্বৰ 11, চম্পাৰণ সত্যাগ্ৰহৰ সময়ত মহাত্মা গান্ধীৰ লগত কোন জড়িত আছিল? উত্তৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু অনুগ্ৰহ নাৰায়ণ। চম্পাৰণ সত্যাগ্ৰহৰ সময়ত মহাত্মা গান্ধীৰ লগত ৰাজেন্দ্ৰ প্ৰসাদ আৰু অনুগ্ৰহ নাৰায়ণ জড়িত আছিল। কুৱেশ্যন নম্বৰ 12, গান্ধীজীয়ে প্ৰথমবাৰৰ বাবে কেতিয়া জেললৈ যাবলগীয়া হৈছিল? উত্তৰ 1908 চনত। 1908 চনত গান্ধীজীয়ে প্ৰথমবাৰৰ বাবে জেললৈ যাব লগা হৈছিল। কুৱেশ্যন নম্বৰ 13, গান্ধীজীৰ আত্মজীৱনীখনৰ নাম কি? উত্তৰ সত্যৰ সৈতে মোৰ পৰীক্ষা। গান্ধীজীৰ আত্মজীৱনীখনৰ নাম সত্যৰ সৈতে মোৰ পৰীক্ষা। কুৱেশ্যন নম্বৰ 14, ফ্ৰণ্টিয়াৰ গান্ধী নামেৰে কাক জনা যায়? উত্তৰ খান আব্দুল গফৰ খানক ফ্ৰণ্টিয়াৰ গান্ধী নামেৰে জনা যায়। আজিৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন, গান্ধীজী ফিনিক্স বসতিৰ ক'ৰ পৰা আৰম্ভ হৈছিল? উত্তৰ ডাৰবান দক্ষিণ আফ্ৰিকাৰ পৰা আৰম্ভ হৈছিল। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।